গোলাঘাট জিলাৰ সভাপতি দেৱমণি বৰাকানে কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসৰ নিৰ্বাচনী প্ৰচাৰ কাজিৰঙা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ গৰম বতৰ ইতিমধ্যে বলিব লৈছে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসই বোকাখাট সমষ্টিৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় বোকাখাট বিধানসভা সমষ্টিৰ নুমলীগড় বিহৰা কুৰুৱাবাহী ৰজাবাৰী বোকাখাট বাগিচা অঞ্চল নিৰ্বাচনী প্ৰচাৰ চলায় ঠায়ে ঠায়ে সাংসদগৰাকীক জমুৰ গীত টোকাৰী গীতেৰে আদৰা দেখা গ'ল আৰু ৰাইজৰ লগত মত বিনিময় কৰে সাংসদগৰাকীয়ে বোকাখাটৰ পৰা নবীন দাসৰ ৰিপৰ্ট ইছা 24x7 ধন্যবাদ আমাৰ গোলাঘাট জিলাৰ বোকাখাট বিধান পৰিষদৰ সভাপতি শ্ৰী জগত কলিতা দেৱক মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ নেতা কামাখ্যা প্ৰসাদ দাসক আমি প্ৰাৰ্থী হিচাপে পাইছোঁ এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা বিকাশৰ যাত্ৰা আৰম্ভ হৈছে আমি অসমত মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ যাত্ৰা আৰম্ভ কৰিছোঁ বোকাখাট আমাৰ সন্মানীয় সভাপতি শ্ৰী যতুল বৰা ডাঙৰীয়া মই বহুত দীঘলীয়া কথা ক'ব জানো মই আৰম্ভণিয়ে কৰিব গৈছোঁ আমাৰ যিহেতু সময় কম গতিকে মই দীঘলীয়া নকৰোঁ আমাৰ দেৱপতি বৰা ডাঙৰীয়া আছে দাসা ডাঙৰীয়া আছে গতিকে আপোনালোকে সকলোৱে জানে ওপৰতেই জন্ম হৈছিলে আৰু নমস্কাৰ প্ৰভু নমস্কাৰ ৰাইজকে নমস্কাৰ গুৰুদেৱ নমস্কাৰ প্ৰভুদেৱ নমস্কাৰ ৰাইজকে নমস্কাৰ কাৰোবাৰ মিডিয়া নালাগে কাৰোবাৰ সহায় নালাগে তেনেকৈ একেটা ওচৰলৈ যাবলৈও সহায় নালাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়াক পদুম ফুলৰ চিনাত ভোট দি জয়যুক্ত কৰিব লাগিব আপোনাৰ সকলোৱে জানে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়াই দেশৰ শাসনভাৰ হাতত ল'লে কৰোণা কৰিছে সমূহ জাতি জনগোষ্ঠীক একেকাৰ কৰি একগোট কৰি এখন সংবিধানৰ তলত ৰাখি দেশখনক আগবঢ়াই নিয়াত সহায় কৰিছে